হয়, আমি খবৰটো পালোঁ প্ৰথমে জিঅ'য়ে যিটো ৰিচাৰ্জ প্লেন টেৰিফ যিটো সেইটো বৃদ্ধি কৰিছে আৰু তাৰ পিছদিনা পৰৱৰ্তী সময়ত এয়াৰটেলৰ পৰা আমি জানিব পাৰিছোঁ যে এওঁলোকেও টেৰিফ প্লেন চেঞ্জ কৰিছে আৰু পূৰ্বতকৈ অধিক হাৰত মানে এওঁলোকে ৰিচাৰ্জৰ টেৰিফটো ল'ব আৰু যিটো নেকি অহমৰ 3 তাৰিখৰ পৰা বলবৎ হ'ব। প্ৰথমে কম এইটো বহুত বঢ়িয়া এটা পদক্ষেপ লৈছে কোম্পানীয়ে, কাৰণ ইয়াৰ আগতে আমি চাইছোঁ চব বস্তুৰে মূল্য বৃদ্ধি হৈছে, তথাপি ৰাইজ শান্তিতে সুখে আছে আৰু এইটো কোনো বিশেষ নেটৰ প্ৰয়োজন, নেটৰ কাৰণে আজিকালি চবেই যিহেতু এইটো এটা বিনোদন, মোবাইলটো এটা বিনোদনৰ মাধ্যম, গতিকে ইয়াত আৰু মোৰ মতে ইয়াত আৰু যিটো বিনোদন কৰ এণ্টাৰটেইনমেণ্ট টেক্স সেইটো লগাব লাগে আৰু টেৰিফটো আৰু বৃদ্ধি কৰিব লাগে। খুব বঢ়িয়া হৈছে। কিছুমান দুখীয়া মানুহে কৈ আছে যে মতামত কৰি আছে যে আমালোকৰ কাৰণে অলপ অসুবিধা হৈছে ৰিচাৰ্জটো। দুখীয়া মানুহৰ কাৰণে আজিকালি মোবাইল কিয় লাগে, যদি দুখীয়াই মানুহ গতিকে তেওঁলোকে বেছিক যিটো ফোন ফিচাৰ ফোন সেইটো ব্যৱহাৰ কৰিব পাৰে। তাত আজিৰ তাৰিখতো 150 টকাত ৰিচাৰ্জ আছে, গতিকে ডাঙৰ ডাঙৰ ফোন লৈ যদি এওঁলোকে চিনেমা চাই মুভি চাই কিবা কিবি চাই থাকে ফোনত